নতুন জীৱনৰ আৰম্ভণি আৰু আপোনালোকক বহুত বহুত ধন্যবাদ। আপোনালোকে আহিছে বিয়া খাবৰ কাৰণে, তাৰ মাজতে প্ৰচাৰো কৰিছে। এটা কাৰণে ভাল পাইছোঁ যে সমগ্ৰ অসমবাসী ৰাইজক যিহেতু এটা অনুষ্ঠান পালে গোটেই মানুহখিনি আশীষ ল'ব পৰা যায়, কিন্তু গোটেই মানুহখিনি একেলগে লোৱাৰ মানে এটা দিগদাৰ। বেহৰবাৰী আউটপোষ্টত যি সুন্দৰ অভিনয় কৰে অসমবাসীৰ মন মুহিবলৈ সক্ষম হৈছিল মোহনৰ এক্টিং কৰিছিল তেওঁ নাম আছিল দীপজ্যোতি কেওট। গতিকে তেওঁ যুগ্ম জীৱন আৰম্ভ কৰিবলৈ লৈছে অসমৰ ৰাইজৰ আশীৰ্বাদ শিৰত লৈ। গতিকে তেওঁ যুগ্ম জীৱন আৰম্ভ কৰক আৰু অনাগত দিনবোৰ তেওঁ খুব সুখেৰে পাৰ হৈ যাওক তাৰে কামনা কৰিছোঁ। নতুন জীৱনৰ আৰম্ভণি আৰু আপোনালোকক বহুত বহুত ধন্যবাদ। আপোনালোকে আহিছে বিয়া খাবৰ কাৰণে, তাৰ মাজতে প্ৰচাৰো কৰিছে। এটা কাৰণে ভাল পাইছোঁ যে সমগ্ৰ অসমবাসী ৰাইজক যিহেতু এটা অনুষ্ঠান পালে গোটেই মানুহখিনি আশীষ ল'ব পৰা যায়, কিন্তু গোটেই মানুহখিনি একেলগে লোৱাৰ মানে এটা দিগদাৰো হয়। গতিকে আপোনালোকৰ জৰিয়তে গোটেই অসমবাসী ৰাইজৰ পৰা মানে আশীষ বিচাৰিলোঁ। নতুন জীৱনৰ আৰম্ভণি আৰু আপোনালোকক বহুত বহুত ধন্যবাদ। আপোনালোকে আহিছে বিয়া খাবৰ কাৰণে, তাৰ মাজতে প্ৰচাৰো কৰিছে। এটা কাৰণে ভাল পাইছোঁ যে সমগ্ৰ অসমবাসী ৰাইজক যিহেতু এটা অনুষ্ঠান পালে গোটেই মানুহখিনি আশীষ ল'ব পৰা যায়, কিন্তু গোটেই মানুহখিনি একেলগে লোৱাৰ মানে এটা দিগদাৰো হয়। গতিকে আপোনালোকৰ জৰিয়তে গোটেই অসমবাসী ৰাইজৰ পৰা মানে আশীষ বিচাৰিলোঁ।